convert the binary coded decimal number into its decimal equivalent. Okay, তো ইয়াতে দিছে আমাক এটা binary coded decimal number. তো আমি নোট কৰি লওঁ, এইটো হৈছে আমাৰ 0111. নেক্সট আছে আমাৰ 1100 and then আছে আমাৰ 0001. Okay, এতিয়া আমাক কৈছে যে এই BCD কোডটোক লৈ যাব লাগে তাৰ ডেচিমেল ইকুইভেলেণ্টলৈ. Okay, তো এতিয়া আমি কি কৰিম, আমি একবাৰ এটা কাম কৰোঁ, গোটেইটো আকৌ এবাৰ লিখি লওঁ. তো 0111, নেক্সট আছে আমাৰ 1100 and then 0001. এতিয়া ইয়াতে এইটো হৈছে আমাৰ লিষ্ট ছিগনিফিকেণ্ট বিট, চবতকৈ কম ৱেইটৰ বিট হয় এইটো, আৰু চবতকৈ হায়েষ্ট ৱেইটৰ বিট যোনটো 0 হৈছে, এই 0টো ইয়াক MSB বুলি কোৱা হয়, বা মষ্ট ছিগনিফিকেণ্ট বিট. তো আমি কি কৰিম, সদায় MSB to LSB ৰিড কৰিম আৰু চাৰিটা বিটকৈ আমি এটা লৈ পেলাই গ্ৰুপিং কৰিম. তো 1000 এইকেইটাৰ এটা গ্ৰুপ হৈ গ'ল. নেক্সট আৰু চাৰিটা কাউণ্ট কৰিলোঁ, 1 2 3 4, ইয়াৰ এটা গ্ৰুপ হৈ যাব, এণ্ড দেন 0111 এইটোৰ এটা গ্ৰুপ হৈ যাব. তো ক্লিয়াৰলি দেখা গৈছে ইয়াতে তিনিটা গ্ৰুপ আছে. এতিয়া আমাৰ নেক্সট কামটো হৈছে ইচ গ্ৰুপটোৰ বাইনেৰী ডেচিমেল ইকুইভেলেণ্টটো ওলাব লাগিব. তাৰমানে 0111ৰ ডেচিমেল নাম্বাৰ ওলাব লাগিব, 1100ৰ ডেচিমেল, 0001ৰ ডেচিমেল. অ'কে, এতিয়া এইটো ওলাবৰ কাৰণে আমি কি ইউজ কৰিম, 8421 কোডটো ইউজ কৰিম. তাৰমানে কি হৈ গ'ল, আমি 0111 আছেতো আমি পুট কৰি দিম 01118421ৰ তলত. এতিয়া আমি যদি চাওঁ 8ৰ তলত 0 আহিছে, 4ৰ তলত 1 আহিছে, 2ৰ তলত 1 আহিছে, আৰু 1ৰ তলত 1 আহিছে. এই য'ত 1 আহিছে সেইটোৱে কৈ আছে যে আমি 4, 2 and 1টোক আমি লৈ পেলাই তিনিওটাকে এড কৰি দিব লাগিব. চ' 4 + 2 + 1 যদি কৰি দিওঁ তেনেহ'লে আমি কি পাই যাম, 7 পাই যাম. তো তাৰমানে 0111 এইটো হৈছে ডেচিমেল নাম্বাৰ 7. এইটো হৈছে আমাৰ, এইটো পিছত আহি আছোঁ বাৰু, তাত কাম কৰি লিখি লওঁ ডেচিমেল নাম্বাৰ 7. নেক্সট আমাৰ আহি আছে 1100. 1100 তেতিয়া 1100 মানে কি হৈ গ'ল, 8ৰ তলত 1 আহিছে, 4ৰ তলত 1 আহিছে, 2ৰ তলত 0, 1ৰ তলত 0. তো আমি অনলি 8 and 4 ল'ম. 8 + 4 যদি লওঁ তেনেহ'লে আমাৰ আহিব 12. এতিয়া ইয়াতে প্ৰব্লেম হৈ গ'ল. প্ৰব্লেম কি হৈ গ'ল, 1100টো আমি কৈছোঁ যে বোলে এইটো 12 হৈ গ'ল, বাট আমি 12 ল'ব নোৱাৰোঁ, আমি এটা ছিংগল ডিজিট ডেচিমেলেই ল'ব লাগিব, বিকজ ডেচিমেল নাম্বাৰ ক'ৰ পৰা আহে, 0 1 2 3 4, দেন 5 6 7 8 and 9. এইকেইটাই হৈছে আমাৰ ডেচিমেল নাম্বাৰ. আমাৰ ডেচিমেল নাম্বাৰ ছিষ্টেমত 10টাই থাকে. তো তাৰমানে এতিয়া যি আহিছে এই নাম্বাৰ 12টো যোনটো আহিছে এইটোতো 9তকৈ ডাঙৰ হয়, আৰু আমাৰটোতো হায়েষ্ট নাম্বাৰে 9 হয়. তো এইটো কি হৈ গ'ল, এইটোক আমি ছিলেক্টে কৰিব নোৱাৰোঁ. তো এইটোক আমি কওঁ ফৰবিডেন কোড বুলি কওঁ. এইটোক আমি কওঁ ফৰবিডেন কোড. ফৰবিডেন কোড, ফাইন. এতিয়া নেক্সট আহিল আমাৰ 0001. 0001 এতিয়া যদি চাওঁ খালি 1ৰ তলতে 1 আহিছে, তাৰমানে এইটোৰ ডেচিমেল ইকুইভেলেণ্টটো হৈছে 1. তো এতিয়া এইটো একজেক্টলি আমি ইয়াৰ ডেচিমেল ল'ব নোৱাৰোঁ. ইয়াতে আমি ডেচিমেল ল'ব নোৱাৰোঁ কাৰণ ইয়াতে প্ৰব্লেম কি হৈছে, 7?1 দিব লাগিব. মিনিং কি হৈছে, এই কুৱেশ্যন মাৰ্কৰ জেগাত আমাৰ এটা ফৰবিডেন কোড আহিছে, বিকজ ইয়াৰ কোনো ডেচিমেল ইকুইভেলেণ্ট নাই. এই BCD কোডটো 1100 যদি লওঁ, ইয়াৰ কোনো ডেচিমেল ইকুইভেলেণ্ট নাই. তো তাৰমানে এইটো আহিছে, ইয়াৰ মিনিংটো এইটো হৈছে ফৰবিডেন কোড মানে কি হৈছে, ইয়াতে এটা এৰৰ এটা ইণ্ট্ৰডিউচ হৈ যায় কেতিয়াবা ট্ৰান্সমিশ্যনৰ টাইমত, কিবা এটা এৰৰ আহি গ'ল. এৰৰ থকাৰ কাৰণে ইয়াতে এই নাম্বাৰটো চেঞ্জ হৈ গ'ল, 1100 হ'ল, যোনটো নেকি এটলিষ্ট 0 পৰা 9ৰ ভিতৰত হ'ব লাগিছিল, বা 12 হৈ গ'ল. তো সেইকাৰণে এইটো একজেক্ট ডেচিমেল ইকুইভেলেণ্টটো আমি ইয়াতে উলিয়াব নোৱাৰোঁ.